হেল্ল' গাইজ, মৃন্ময় গোলাঘাট ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এটা আজি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই যাবলৈ ওলাইছোঁ আমাৰ পবিত্ৰ নামঘৰটো, বৰনামঘৰটো। এভাগী বাৰ্ষিক বৰসভা পতা হৈছে। সেই বৰসভালৈ যাবলৈ ওলাইছোঁ মই। আৰু আজি মনটো ভালে লাগে। নামঘৰ বুলি ক'লে কাৰণেও যাবলৈ মন নাযায়, যিহেতু নামঘৰভাগ আজি বহুত দিনৰ মূৰত আকৌ যাবলৈ ওলাইছোঁ তালৈ। ব'লক আপোনালোকক দেখুৱাওঁ বৰনামঘৰত, মানে আমাৰ ফলঙনি ৩ নং ফলঙনি বৰনামঘৰটোত কি কৰোঁ আজি দেখুৱাই আছোঁ ব'লক আপোনালোকক। গাইছ, এনেই গৰম আপোনালোকৰ সেইফালে চাগে কেনেকুৱা কওকচোন। আমাৰ এইফালে নক'ব আৰু, এইফালে টপা মূৰ পাই কৈছোঁ, মজা লাগি গৈছে গৰমত। দেখিছেই চাগে গৰমৰ ঘাম কেনেকৈ ওলাইছে। ব'লক আপোনালোকক দেখুৱাওঁ নামঘৰ ভাগি আৰু বৰসভালৈ গৈ আছোঁ আৰু চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ। এইভাগেই হৈছে আমাৰ বৰনামঘৰ ভাগ, আৰু যিভাগৰ আমাৰ গেটখন বনাই থকা হৈছে এতিয়া প্ৰায়ভাগ সম্পূৰ্ণ হৈ উঠিছে আৰু হ'বগৈ। এয়া মই পালোহি নামঘৰ ভাগৰ ভিতৰত। এয়া দেখিছে পৰিৱেশ আপোনালোকে। গাইছ, আমাৰ গেটখন বাৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন। এয়া ব'লক আমি চাওঁগৈ ভিতৰত কি হৈ আছে। এয়া নাম লৈ হোৱাৰ পাছত সৰুকৈ সম্বৰ্ধনা এভাগ হৈছে। যিহেতু আমাৰ বৰনামঘৰটোত বিপু ৰাভা দা উপস্থিত হৈছে, যিটো সকলোৱে জানে গেষ্ট্ৰিক কায়া বুলি, কমেডি কিং। তেওঁ আমাৰ বৰনামঘৰটোত উপস্থিত হৈছে সকলোৱে এটা ভাল দিন সেইদিনাখন। লগতে HSLC পাছ কৰা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোককো সৰুকৈ এভাগ সম্বৰ্ধনা জনোৱা হৈছে, যাতে আৰু তেওঁলোককে দেখি আগলৈও ভালদৰে ছাত্ৰ ছাত্ৰীসকলে আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনে, সেইবাবে সৰুকৈ তেওঁলোকলৈ এভাগ সম্বৰ্ধনা জনোৱা হৈছে। আৰু মই বহুত ভাল লাগিছে, কাৰণ দেখা পাইছোঁ মই আজি দুদিন ইয়াতে আছোঁ, ইমান মৰমীয়াল আৰু আপোনালোকৰ যিটো মিলি কিনে ইমান ধুনীয়াকৈ বজাই ৰাখিছে, ভাল লাগিছে। একচুৱেলি মই য'ত পঢ়ি আছিলোঁ দেউতাকে মনত পৰিছে, মই দেউতা ঢুকাল। আপোনালোকে এই বয়সস্থ অৱস্থাত ইমান ধুনীয়াকৈ বিভিন্ন ভগৱানৰ প্ৰতি ইমান ধুনীয়া চলি গৈছে, ইমান ভাল লাগিছে। মোৰ আদিকে ভাল লাগিছিলে একচুৱেলি মোৰ। আৰু যিয়ে নহওক, যিহেতু আমাৰ দুটা হেৰি নামঘৰ, এতিয়া এটা চাউণ্ডৰ এটা প্ৰয়োজন। মই বেছি নহ'লেও অন্তৰৰ পৰা কৈছোঁ, মোৰ ফালৰ পৰা 10,000 টকা মই আপোনাক দিব। দিনা নিদিম আৰু দিম আমাৰ এটা লগ পাইছিলোঁ, লগ পোৱাৰ কাৰণে মই আহিলোঁ আপোনালোকক লগ পালোঁ। মোৰ ফালৰ পৰা 10,000 টকা মই সাহায্য মই ইয়াতে দিম। আপোনালোকে এটা চাউণ্ড চিষ্টেম বুকিং কৰি লওক, আৰু বহুত ৰাইজ হৈছে জমা হৈছে। দিনা আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। বহুত ভাল লাগিল আপোনাৰ ডাঙৰীয়ালৈ আমি সেৱা জনাইছোঁ, তেখেতে সুস্বাস্থ্য হৈ পেলাই আৰু তেখেতে আমাৰ মাজত আমাক এই নামতি লৈ এটি অনুদান আগবঢ়াইছে, সেইদিনাখন আগবঢ়োৱাৰ উপৰিও বাৰু তেওঁক সম্বৰ্ধনা জনোৱা হ'ল, আৰু বিপুল দাও দুআষাৰমান ক'লে। আৰু এটাই ভাল লাগিলে, আমাৰ সমাজখনত তেওঁ মোক সৰুকৈ মোৰ বিষয়েও মানে পৰিচয় দিলে, ভাল লাগিলে সেই কথা। এয়া সৰুকৈ প্ৰসাদ বিতৰণ কৰিলে, আৰু সৰুকৈ জলপান দিয়া হৈছিলে, সেয়া দিয়া হ'ল সকলোকে। এতিয়া চাওঁ আয়োজন কৰা হৈছে। আয়োজন কৰিলে আহক অকণমান সময়
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নেক্সট ভিডিঅ' আপোনালোকক লগ পাম। আজিলৈ বাই বাই সকলোকে।